বন্ধু বান্ধৱীসকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। বন্ধুসকল এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য জনাম। বন্ধুসকল অংগনবাড়ী কৰ্মী সহায়িকাসকলে যি ধাৰাবাহিক আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰি আছে সেই আন্দোলনৰ পৰিপ্ৰেক্ষিতত বিভাগীয় মন্ত্ৰীয়ে আকাৰ ইংগিতে এই তথ্যখিনি প্ৰদান কৰিলে যে নিৰ্বাচনত তেওঁলোকে জয়ী হ'লেহে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধি পাব। অৰ্থাৎ আগন্তুক বিধানসভা নিৰ্বাচনলৈ অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা বৃদ্ধি নকৰে। কিন্তু এই ক্ষেত্ৰত সন্তাৰ কি ঘোষণা এই তথ্যখিনি আপোনালোকক এই ভিডিঅ'টো জনাব চেষ্টা কৰিম। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকক জনাম সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তথাকথিত অমৃতকালত প্ৰাপ্য মজুৰি বিচাৰি 13 দিন ধৰি অব্যাহত আছে কৰ্মী সহায়িকাৰ আন্দোলন। অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ আহ্বানত যোৱা 26 ফেব্ৰুৱাৰীৰ পৰা দিনে ৰাতিয়ে এক ধাৰাবাহিক আন্দোলন চলাই আছে। কেৱল মাত্ৰ সামান্য মজুৰি দাবীৰে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত থকা অংগনবাড়ী কৰ্মী সহায়িকা তথা মিনি কৰ্মীয়ে যোৱা 2023 বৰ্ষৰ 17 মাৰ্চৰ পৰা ধাৰাবাহিক আন্দোলন সংগঠিত কৰি আহিছে। কিন্তু অতি পৰিতাপৰ বিষয় যে আজিলৈকে ডাবল ইঞ্জিন চৰকাৰখনে ৰাজ্যখনত 62,153টা কেন্দ্ৰ থকা লক্ষাধিক কৰ্মী সহায়িকাৰ বাবে মজুৰি বৃদ্ধিৰ কোনো ঘোষণা নকৰিলে। আনকি ৰাজ্যৰ বিজেপি চৰকাৰে বিভাগীয় সঞ্চালকে দিয়া প্ৰস্তাৱক অমান্য কৰি সঞ্চালকক অপমানহে কৰিছে। অকল এয়াই নহয়, মাননীয় মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়াই আন্দোলনকাৰীৰ লগত আলোচনাৰ নামত মাতি নি ৰাজনৈতিকভাৱে ভোটৰ অংক কৰি 2 বছৰ অৰ্থাৎ 2026 চনৰ বিধানসভা নিৰ্বাচনত জয়ী হ'লে মাননি বৃদ্ধি কৰিম বুলি কৈ প্ৰতাৰণাহে কৰিলে। আন্দোলনকাৰী কৰা প্ৰতাৰণাৰ বিৰুদ্ধে আৰু মাননি বৃদ্ধি নকৰালৈকে অনিৰ্দিষ্ট কাললৈ ধাৰাবাহিক আন্দোলনেৰে অসহযোগ কাৰ্যসূচী আজিলৈকে অব্যাহত ৰাখিছে। কৰ্মী আৰু সহায়িকাৰ এই মাননি বৃদ্ধিৰ গণতান্ত্ৰিক আন্দোলনক খেলিমেলি কৰোৱাৰ বাবে চৰকাৰী পক্ষই উঠি পৰি লাগিছে কিছু তথা কথিত অংগনবাড়ী কৰ্মী সহায়িকাৰ ধাৰাই। ইয়াৰ দ্বাৰাই পুনৰ প্ৰমাণ কৰিলে যে নাৰীয়ে নাৰীৰ শত্ৰু। অংগনবাড়ী কৰ্মী সহায়িকাৰ চলি থকা অবিৰত আন্দোলনত উপস্থিত থাকি বক্তব্য দাঙি ধৰে CITUৰ ৰাজ্যিক বিষয়ববীয়া বিজেন দাসে। অসম প্ৰদেশ কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক দেৱব্ৰত শইকীয়াৰ লগতে এক সজাতি কংগ্ৰেছ কৰ্মীয়ে কৰ্মী সহায়িকাৰ আন্দোলনক সমৰ্থন কৰি বক্তব্য দাঙি ধৰে। তেখেতসকলে কয় যে বিজেপি চৰকাৰ তথা কথিত অমৃতকালতে দিনে ৰাতিয়ে সচল ধৰ্ণাস্থলীত আজি 13 দিন ধৰি চলি থকা অবিৰত আন্দোলনে প্ৰমাণ কৰিলে যে বিজেপি চৰকাৰে নাৰী সবলীকৰণৰ শ্লোগান ডাঙৰ ডাঙৰ হাৰ্ডিঙতহে প্ৰচাৰ কৰিছে, কাৰ্যত একো নাই। অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ ধাৰাবাহিক আন্দোলনৰ নেতৃত্বত থাকি ৰাজ্যিক নেতৃবৃন্দই আগন্তুক লোকসভাৰ দিন ঘোষণা কৰাৰ আগতে কৰ্মী আৰু সহায়িকাৰ মাননি বৃদ্ধিৰ ঘোষণা কৰাৰ বাবে ৰাজ্য চৰকাৰক আহ্বান জনায়। অংগনবাড়ী কৰ্মী সহায়িকাৰ চলি থকা অবিৰত আন্দোলনত উপস্থিত থাকি বক্তব্য দাঙি ধৰে CITUৰ ৰাজ্যিক বিষয়ববীয়া বিজেন দাসে। অসম প্ৰদেশ কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক দেৱব্ৰত শইকীয়াৰ লগতে এক সজাতি কংগ্ৰেছ কৰ্মীয়ে কৰ্মী সহায়িকাৰ আন্দোলনক সমৰ্থন কৰি বক্তব্য দাঙি ধৰে। তেখেতসকলে কয় যে বিজেপি চৰকাৰৰ তথা কথিত অমৃতকালতে দিনে ৰাতিয়ে সচল ধৰ্ণাস্থলীত আজি 13 দিন ধৰি চলি থকা অবিৰত আন্দোলনে প্ৰমাণ কৰে যে বিজেপি চৰকাৰে নাৰী সবলীকৰণৰ শ্লোগান ডাঙৰ ডাঙৰ হাৰ্ডিঙতহে প্ৰচাৰ কৰিছে, কাৰ্যত একো নাই। অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ ধাৰাবাহিক আন্দোলনৰ নেতৃত্বত থাকি ৰাজ্যৰ নেতৃবৃন্দই আগন্তুক লোকসভাৰ দিন ঘোষণা কৰাৰ আগতে কৰ্মী আৰু সহায়িকাৰ মাননি বৃদ্ধিৰ ঘোষণা কৰাৰ বাবে ৰাজ্য চৰকাৰক আহ্বান জনায়। তো বন্ধুসকল, যিমানেই দিন গৈছে ইমানেই অটল হৈছে অংগনবাড়ী কৰ্মী সহায়িকাসকলে আৰু বিভাগীয় মন্ত্ৰী বা সঞ্চালকালয়ৰ যি ঘোষণা নিৰ্বাচনৰ আগতেই অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধি ঘোষণা কৰিবলৈ সন্থাৰ বিষয়ববীয়াসকলে তেওঁলোকৰ যি দাবী সেই দাবীলৈ অটল হৈ আছে। তো বন্ধুসকল, ভিডিঅ'টো সংক্ৰান্তত আপোনাৰ কি অভিমত ভিডিঅ' কমেণ্ট ছেকশ্যনত জনাব পাৰে। আজিলৈ এৰিছোঁ, ধন্যবাদ।